তৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানক পৰাজিত কৰি মহম্মদ ঘোৰীয়ে উত্তৰ ভাৰতৰ এক বিশাল অংশ নিজৰ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে আৰু এই নতুন ভূমিখণ্ডৰ শাসনৰ দায়িত্ব দিয়া হয় কুতুবুদ্দিন আইবাকক। এই কুতুবুদ্দিন আইবাকেই 1193 চনত কুতুব মিনাৰৰ নিৰ্মাণ আৰম্ভ কৰে। Hey, what's up guys? Welcome back to my channel. আজি বহুত দিনৰ মূৰত ভিডিঅ' আপলোড কৰিছোঁ। আশা কৰিছোঁ আপোনাক সকলো ভালে আছে। আজি আমি কুতুব মিনাৰ চাম। কুতুব মিনাৰ যিখন ঠাইত অৱস্থিত ঠাইখনৰ নাম মেহেৰাউলি আৰু মেহেৰাউলিত কুতুব মিনাৰৰ উপৰিও আন বহুতো ইম্পৰ্টেণ্ট বস্তু আছে। সকলোবিলাক চাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এই তোৰণখন চাওক। এইখনৰ নাম আলাই দৰৱাজা। এইখন আলাউদ্দিন খিলজীয়ে সজাইছিল। আলাউদ্দিন খিলজী গম পাইছে নহয়? এই যে পদ্মাৱত চিনেমাখনত ৰণবীৰ সিঙে যিজন ৰজাৰ চৰিত্ৰত অভিনয় কৰিছে তেওঁ সজাইছিল। কিয় সজাইছিল? কাৰণ ইয়াতে এটা কোৱাত উল ইছলাম বুলি মছজিদ আছে। এই মছজিদটোৰ প্ৰৱেশ দুৱাৰ হিচাপে এই তোৰণখন সজোৱা হৈছিল। আৰু ফাইনেলি সন্মুখত এয়া কুতুব মিনাৰ। কুতুব মিনাৰৰ গাত এনেকৈ আৰবী ভাষাত কোৰাণৰ পৰা লোৱা কিছুমান কথা লিখা আছে। এটা জানিবলগীয়া কথা, বহুতে ভাবে যে কুতুবুদ্দিন আইবাকে বনোৱাৰ বাবে এই মিনাৰটোৰ নাম কুতুব মিনাৰ ৰখা হৈছিল, কিন্তু এইটো আচলতে ভুল। কাৰণ দিল্লী অঞ্চলত এজন চুফী পীৰ আছিল। আমাৰ অসমত যেনেকৈ আজান পীৰ আছিল তেনেকৈ এজন চুফী পীৰ আছিল। তেওঁৰ নাম আছিল কুতুবুদ্দিন বখতিয়াৰ কাকি আৰু তেখেতৰ সন্মানাৰ্থে এই মিনাৰটোৰ নাম কুতুব মিনাৰ ৰখা হৈছিল। আৰু এই যে দুৱাৰ দেখা পাইছে, মিনাৰটোৰ তলত এনেকৈ দুৱাৰ আছে। আগতে ওপৰলৈ উঠিবলৈ দিছিল, প্ৰায় 379টা চিৰি আছে, কিন্তু আজিকালি উঠিব নিদিয়ে। আৰু এই মিনাৰটোৰ উচ্চতা প্ৰায় 73 মিটাৰ আৰু এইটো পৃথিৱীৰ সকলোতকৈ ওখ ইটাৰে নিৰ্মিত মিনাৰ। মানে এইটো যেতিয়া সজা হৈছিল ইয়াৰ ভিতৰত কোনো ধৰণৰ লোহাৰ ৰড ব্যৱহাৰ কৰা হোৱা নাছিল। মিনাৰটোত টোটেল 5টা তলা আছে। তলৰ 3টা ৰেড ছেণ্ডষ্টোন আৰু ওপৰৰ 2টা বগা মাৰ্বলেৰে নিৰ্মাণ কৰা। আগতে কুতুব মিনাৰটো এনেকৈ হাতেৰে চুব দিছিলে, কিন্তু আজিকালি এনেকৈ ৰেলিং লগাই দিছে। ASI ৰেলিং লগাই দিছে, কাৰণ আমাৰ আছে নহয় মানে H+H K+B লিখাবিলাক লাভৰ চিনাকি ফালে ইয়াতে যুগমীয়া প্ৰেম কৰা মানুহবিলাক আছে, সেইকাৰণে এইটো লগাই থৈ দিছে। আগতে মেহেৰাউলিৰ যিটো আইৰণ পিলাৰ দেখালোঁ অলপ আগতে, সেই আইৰণ পিলাৰটোতো মানে মানুহে চুব পাৰিছিল। এনেকৈ কৈছিলে যে যোনে এইটো এনেকৈ সাবতা মাৰি ধৰিব পাৰে সিহঁতৰ বোলে যি বিচাৰে মনত সেইবিলাক বোলে কমপ্লিট হয়। কিন্তু সেইটো কৰোঁতে কৰোঁতে আমাৰ এই 800-900 বছৰ আমাৰ সেইটো মামৰ নলগাকৈ থাকিল। এতিয়া আমাৰ মানুহবিলাকে নিজৰ মনত বিচাৰি সেইটো মামৰ লগাবৰ চেষ্টা কৰিলে, খাম চাম লগাই পেলাই। পিছত ASI বোলে বাদ দিয়া তোমালোকৰ মনত, সেইটো বন্ধ কৰিব লাগিব। এতিয়া সেইকাৰণে চাৰিওফালে এনেকৈ ৰিং লগাই দিছে যাতে মানুহে সেইটো মানে টাচ কৰিব নোৱাৰে আৰু। আৰু এইটো মেহেৰাউলিৰ বিখ্যাত আইৰণ পিলাৰ। পিলাৰটো প্ৰায় 23 ফুট ওখ আৰু আজিৰ পৰা প্ৰায় 1600 বছৰ 1600 ইয়াৰ্ছ আগতে এইটোক বনোৱা হৈছিল। কিন্তু এতিয়ালৈকে এইটোত মামৰে ধৰা নাই। কোনো ধৰণৰ ৰং বা বেলেগ ধাতুৰ প্ৰলেপো ইয়াত নাই। আচৰিত নহয়নে? আৰু এইটো সন্মুখত সম্ৰাট ইলটুটমিছৰ কবৰ। ইলটুটমিছ কোন আছিল জানেনে?
ইলতুৎমিছ আছিল দাহ বংশৰ দ্বিতীয়জন ৰজা, মানে কুতুবুদ্দিন আইবাকৰ পিছত ইলতুৎমিছ ৰজা হৈছিল। কুতুব মিনাৰটো নিৰ্মাণ কৰোঁতে প্ৰথম তলাটো নিৰ্মাণ হোৱাৰ পিছত কুতুবুদ্দিন আইবাকৰ মৃত্যু হয়, আৰু তাৰে পিছত দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ এই তিনিটা তলা ইলতুৎমিছে নিৰ্মাণ কৰে। বিৰাট ধুনীয়া দেই জেগাটো, মজা লাগিছে ঘূৰি পেলাই। পিছফালে চাওকচোন, এইবিলাক ইলতুৎমিছৰ টমটো এৰি আহিলোঁ, আৰু আমাৰ মেইনটোতো আছে ইয়াতে কুতুব মিনাৰ পিছফালে এইটো। আৰু এতিয়া আগৰ ফালে যাই আছোঁ, চাওঁ কাৰ কি টম্ব আছে। চব টম্বেই আছে মানে ইয়াতে, বা গছ চছ আছে কাষত এইবিলাক। বলক বাকীবিলাকো দেখুৱাওক। জেগাটো বহুত ধুনীয়া, ৱেল মেইনটেইন। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই মেইনটেইন কৰি আছে গোটেইখিনি জেগা। আগৰ ফালে আৰু এতিয়া কিবা টম্ব আছে, বেছিভাগ বস্তুৱে ভাঙি লৈ গৈছে। যিখিনি বস্তু আছে আৰু সেইখিনি সিহঁতে ভালকৈ ৰাখিছে এতিয়ালৈকে। বলক সেইটো বস্তু চাওঁ। আৰু কাষতে এয়াৰপৰ্ট এটা আছে, এৰোপ্লেনৰ শব্দ মাজে মাজে চাগে আপোনালোকে শুনিয়ে আছে, ওপৰতে ধুনীয়া এৰোপ্লেন যাই আছে। বলক ভালকৈ চাওঁ। আৰু এইটো সোঁফালে চাওক, কুতুব মিনাৰ। আৰু এইটো মোৰ পিছফালে এটা প্ৰকাণ্ড কিবা এটা টম্ব এটা আছে, নাজানো কাৰ টম্ব। ঠেত, এইটো কাৰো টম্ব নহয়, এইটোৰ নাম আলাই মিনাৰ। আলাউদ্দিন খিলজীয়ে বৰ্তমানৰ যিটো কুতুব মিনাৰ তাৰে দুগুণ ডাঙৰকৈ এটা মিনাৰ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছিল, কিন্তু তেখেতৰ মৃত্যু হোৱাত মিনাৰটোৰ নিৰ্মাণ অসম্পূৰ্ণ হৈ ৰয়, আৰু এইটোৱে সেই আলাই মিনাৰ।